ঠিকে আছে এতিয়ালৈকে না কাহিনী ষ্টাৰ্ট হ'বহে এতিয়াৰ পৰা খালি চিনেমাখন চলি থাকোঁতে আপোনালোকে ফটো বা ভিডিঅ' লৈ খালি মানে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব যাতে বেলেগ যোনকেইজন আকৌ নেক্সট যোনে চাবলৈ আহে তেওঁলোকে যাতে মানে ছাৰপ্ৰাইজটো মানে পায় আপোনালোকৰ দৰে সেইটো আমাৰ ফালৰ পৰা অনুৰোধ আৰু চিনেমাখন কেনেকুৱা পালে চাই আমাক ফিডবেক দিব দেই থেংক ইউ বাই বাই চৰি দে পটককৈ মাজত চবকে দিগদাৰ দিলোঁ আমি আচলতে সোনকালে অহা কথা আছিলে কিন্তু আমাৰ অকণমান দেৰি হৈ গ'ল আপোনালোকক লগ কৰি আমি আকৌ যাবগৈ লাগিব এয়া জুৰি কলিতা কষ্টিউম ডিজাইনাৰ ছবিখনৰ এয়া নিতু অভিনেতা এয়া ত্ৰৈলোক্য দা অভিনেতা এয়া হীৰক ওলাব অলপ দেৰি পিছত ওলাব আৰু কোন আমাৰ ছবিখনৰ এজন সহ প্ৰযোজক জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষিত দা এটা হাত গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰি বুক কৰিছে আমাৰ কাৰণে বিৰাট উৎসাহজনক কথা এইটো নাই খুবেই ভাল এইটোতো সাংঘাতিক ভাল কথা আমাৰ অসমীয়া ছবি জগতখনৰ কাৰণে যে আমি প্ৰথম 3 দিনতে 1,24,00,000 টকা মানে বক্স অফিচ কালেকশ্যন হৈছে এইটো সাংঘাতিক ভাল কথা আৰু যিহেতু এখন ইয়াত সাংঘাতিক ডাঙৰ ষ্টাৰ্ছ নাই গতিকে এনেকেই দৰ্শকে যে আমাক আঁকোৱালি লৈছে সেইটো কাৰণে বিৰাট কৃতজ্ঞ অসমৰ ৰাইজৰ ওচৰত এতিয়া কেইটা হলত বুলি নাজানো কিন্তু টোটেল 182 নে 183 শ্ব' চলি আছে নেক্সট প্ৰজেক্ট পাতিছোঁ কথা কিন্তু এতিয়ালৈকে ক'ব পৰা হোৱা নাই একো ডিচিশ্যন লোৱা নাই কনফাৰ্মকৈ গতিকে এই মৰমখিনি আগতে এনজয় কৰি ল'ম বিদুবাই ছাকচেছ হৈছে আৰু নেক্সট পাৰ্ট কিবা বিদুবাই ছাকচেছ হোৱা নাই এতিয়ালৈকে মূলটো উঠা নাই এনেই কালেকশ্যন হৈছে ৰাইজে খুব ভাল পাইছে আশা কৰোঁ লাহে লাহে হৈ যাব ঠিকে থাকে তাৰপিছত কি কৈছিলে নেক্সট পাৰ্ট কিবা বিদুৰ ভাইৰে এতিয়া সেইবোৰ একো ভবা নাই আৰু সেইবোৰ এতিয়া ক'লেও বিপদ হ'ব সেইকাৰণে এইবোৰ লাহে লাহে পিছত ডিচিশ্যন ল'ম মানে ভাল লাগিছে আমাৰ যে ইমান ধুনীয়াকৈ আমি কষ্ট কৰি কৰা প্ৰডাক্ট এটা ৰাইজে বহুত মৰমেৰে আঁকোৱালি লৈছে আৰু মানে ভবাতকৈ বেছিকৈ ৰাইজে মৰম দিছে একচুৱেলি আৰু যেতিয়া কণ্টেণ্টটো চাইছিলোঁ তেতিয়া লাগিছিলে যে ৰাইজে ভাল পাব কিন্তু তাতকৈ বহুত বেছি ভাল পালে ৰাইজে আৰু মৰম এতিয়ালৈকে যিমানখিনি মৰম দিছে নহয় চাগে অভূতপূৰ্ব আমাৰ খুব আনন্দ লাগিছে আৰু গানৰ ক্ষেত্ৰত আজি প্ৰণয় আহিব পৰা নাই সংগীত পৰিচালক প্ৰণয় গান তাতে বাৰু মই এটা গাইছোঁ আৰু কো প্ৰডিউচাৰ হিচাপে আছোঁ ইমান ধুনীয়া প্ৰডাক্ট এটাত জড়িত হ'বলৈ পাইছোঁ গতিকে খুব ভাল লাগিছে আৰু আশা কৰোঁ ছবিখনে ৰাইজৰ মন জয় কৰিছে আৰু বাকী যিমান দিন চলিব ৰাইজে ভালকৈ আঁকোৱালি ল'ব বুলি আমাৰ বিশ্বাস আছে আৰু সুব্ৰতৰ পৰা বিশেষকৈ আমি বহুতখিনি এক্সপেক্ট কৰোঁ গোটেই টিমটোৱে তো সুব্ৰতে খুব ভাল কাম কৰি যাব আৰু এই ছবিখন তাৰ ছেকেণ্ড ফিল্ম সুব্ৰতৰ কিন্তু ছেকেণ্ডখনতে ৰঘুপতিতকৈ যিমানখিনি ডিফাৰেঞ্চ আনিছে ছবিখনত মানে বহুত বেছি আপগ্ৰেড কৰিছে নিজকে আৰু তাতে আকৌ চবতছে ডাঙৰ কথা হৈছে কি ষ্টাৰ কাষ্ট এখন নথকা চিনেমা য'ত হিৰো হিৰইনক চাব মানুহে বিচাৰে এনি টাইম তাতে আমাৰ যিখিনি কলা কুশলী আছে এতিয়া এওঁলোকো ষ্টাৰ হ'ল বাৰু বৰ্তমানলৈকে এওঁলোক ষ্টাৰ হৈছে জনপ্ৰিয় হ'ল কিন্তু ইমান তেনেকৈ এটা ৰিস্ক লোৱাটো ডাঙৰ কথা তাৰ কাৰণে আমি গোটেই টিমটোক ধন্যবাদ দিছোঁ আৰু তেওঁলোকে বহুত কষ্ট কৰিছে গোটেই টিমটোৱে আৰু এক্টৰ্ছখিনি টেকনিচিয়ানছখিনি বা যোনে এই গোটেই ছবিখনত কাম কৰিছে সাংঘাতিক কষ্ট কৰি হৃদয়ৰ পৰা 100% দি কাম কৰিছে আৰু এনেদৰে সদায় টিমটো যাতে থাকে তাৰ কাৰণে ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিম এই টিমটো যাতে সদায় এনেদৰে থাকে কাৰো নজৰ নালাগক সকলোৱে আশীৰ্বাদ দিয়ে যাতে প্ৰথম 3 দিনত ভাল কালেকশ্যন কেনেকুৱা হৈছে প্ৰথম 3 দিনততো মোটামুটি 1,25,00,000 টকাৰ কালেকশ্যন হৈছে যিটো শ্ৰী ৰঘুপতিৰ কালেকশ্যন 3 দিনৰ কালেকশ্যনতকৈ মানে বেছি সেইটো এটা খুব ভাল লগা কথা আমাৰ কাৰণে চ' সুব্ৰতে নিজৰ ৰেকৰ্ড নিজেই ব্ৰেক কৰিছে ৰঘুপতিৰ ৰেকৰ্ড নিজেই বিদুৰ ভাইৰে ব্ৰেক কৰিলে আৰু চাওঁ কিমান দূৰ কেনেকৈ যায় এতিয়া ক'ব পৰাটো নাযায় এতিয়াই কিমান কি হ'ব কিন্তু ভাল লাগিছে আৰু অসমীয়া চলচ্চিত্ৰ জগতলৈ এটা ভাল খবৰ এনেকৈ ভাল ফিল্ম আহি আছে নিশ্চয় অনাগত দিনত আৰু ভাল ফিল্ম আহিব নিশ্চয় এতিয়া মানে বৰ্তমান সময়ত আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো যথেষ্টখিনি ভাল হৈ আছে আৰু কাৰণ নতুন ল'ৰা ছোৱালী বহুতখিনি আহিছে ইয়াত নতুন পৰিচালক নতুন অভিনেতা অভিনেত্ৰী যথেষ্ট আহিছে এতিয়া প্ৰণয় এক নতুন সংযোজন অসমীয়া চিনেমাৰ গতিকে এনেধৰণৰ ল'ৰা ছোৱালীখিনি যদি ভালকৈ আগুৱাই আহে আৰু এনেকৈ যদি ৰাইজে আঁকোৱালি লয় কিন্তু কণ্টেণ্ট ভাল লাগিব সেইটো কথা আমি স্বীকাৰ কৰিব লাগিব কণ্টেণ্ট যদি ভাল থাকে ৰাইজে আঁকোৱালি ল'ব গতিকে আমি কণ্টেণ্টত গুৰুত্ব দিয়া বেছি উচিত যিহেতু বিদুৰ ভাই এখন নিভাঁজ অসমীয়া চিনেমা অসমীয়া থলুৱা চিনেমা
গতিকে এনেকুৱা ধৰণৰ কণ্টেণ্ট লৈ পেলাই যদি পৰিচালকে বা প্ৰডিউচাৰে আহি ছবি বনায় তেতিয়াহ'লে ৰাইজে ডেফিনেটলি ল'ব আৰু এই উদ্যোগটো বহু দূৰ আগুৱাই যাব পাৰিব কাৰণ এটা সময়ত আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি বলিউডৰ সমানে সমানে টক্কৰ দিয়া ইণ্ডাষ্ট্ৰি আছিল আগতে কিন্তু মাজতে অকণমান বেয়া টাইম আহিলে হয়তো চব ইণ্ডাষ্ট্ৰিৰে আহে একে নাযায় সদায় কিন্তু এতিয়া বৰ্তমান যিটো সময় চলি আছে মই ভাবোঁ এইটো খুব উৎকৃষ্ট এটা সময় এইখিনি সময়ত ভাল ভাল কাম কৰি ৰাইজৰ মাজত উলিয়াই দিব লাগে সেইটোৱে ভাবোঁ কৰা হৈছে একচুৱেলি কৰা হৈছে কাৰণ মই নিজৰ ফালৰ পৰাও কৈ আছোঁ সুব্ৰতক যে নেক্সট ফিল্ম আমি যি বনাম সেয়া যাতে আমি পেন ইণ্ডিয়া কৰিব পাৰোঁ যাতে হিন্দীত ডাব কৰিব পাৰোঁ পাৰিলে চাউথ ইণ্ডিয়ান লেংগুৱেজত ডাব কৰিব লাগে ভোজপুৰীত ডাব কৰিব লাগে তো ভোজপুৰী অডিয়েঞ্চ বহুত আছে গোটেই ইণ্ডিয়াত কাৰণ আজিকালি যিমান আমি OTT প্লেটফৰ্মত দেখা পাওঁ নেটফ্লিক্স হওক বা কিবা মিৰ্জাপুৰ হওক কিবা হওক গোটেই মানে এই UP-ৱালা লেংগুৱেজটো খুব বেছি চলে তো আমি চিন্তা চৰ্চা নকৰা নহয় এই বিষয়ে সেইটো কাৰণে অৱশ্যে অকণমান অৰ্থৰ প্ৰয়োজন হয় গতিকে চাওঁ যদি পাৰি আৰু বিদুৰ ভাইখনো যদি পাৰি তেতিয়াহ'লে এইখনো ডাব কৰাৰ কথা চিন্তা কৰি আছোঁ যদি ভালকৈ ছাকচেছফুলি অসমত ৰান হৈ যায় তাৰপিছত হয়তো আমি বেলেগ লেংগুৱেজত ডাব কৰাৰ চিন্তা চৰ্চা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110